হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স ষ্ট্ৰীমটো চুজ কৰিয়েই আমি নভবা নিচিন্তাকে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ এটা টিউশ্যন লগাই থলোঁ। বাহ বঢ়িয়া, এতিয়া আমাক কোনো ৰখাব নোৱাৰে, বঢ়িয়া ৰিজাল্ট কৰিম, টিউশ্যনত বঢ়িয়াকৈ পঢ়িম। কিন্তু কথাটো হয় না একচুৱেলি। তাৰ পাছতো বহুতে দেখোন বহুত বেয়া ৰিজাল্ট কৰে। কিহৰ কাৰণে? টিউশ্যনটো সঁচাকৈ জৰুৰী না? টিউশ্যন দিয়াৰ পাছত সঁচাকৈ তোমাৰ লাইফটো মানে তোমাৰ ৰিজাল্টটো ভাল হ'ব না? এই কথাবিলাক আজি মই আলোচনা কৰিম। বহুত ইম্পৰ্টেণ্ট টপিক। এনে যধে মধে টিউশ্যন এটা ল'লে নহ'ব। হাই ছেকেণ্ডেৰী পাইছা, ভালকৈ সময়খিনি ইউটিলাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট। প্ৰথম কথা, কোনটো ছিটুৱেশ্যনত তুমি টিউশ্যন লাগে বুলি ভাবিছা? কলেজত গৈছা, ক্লাছ কৰিছা, তাৰ পাছত তুমি বুজি পোৱা নাই, কি কৈ আছে ছাৰে একো ধৰিবই পৰা নাই, এইখিনি বস্তুটো বহুত টান, মইতো বুজি পাব লাগিব। কিতাপ পঢ়ি বুজি চাওঁ নেকি? কিতাপ পঢ়ি বুজাত বহুত টান হ'ব। সেইকাৰণে মই টিউশ্যন এটা লৈ লওঁ যাতে বস্তুখিনি বুজি পাওঁ। এই এটা ছিটুৱেশ্যন। যদি তুমি কিতাপখন টান পাইছা, ফিজিক্স টান পাইছা, কেমেষ্ট্ৰি টান পাইছা, মেথছখন টান পাইছা ইন দ্য চেন্স তোমাক টিচাৰ্ছে বুজাব পৰা নাই, হয়তো তোমাৰ অলপমান খুটি নাতি আছে, যিবিলাক তুমি টিচাৰ্ছৰ লগত আলোচনা কৰাত অসুবিধা পাইছা, কাৰণ বহুত কলেজত সেই ব্যৱধানটো থাকি যায়। তো তাৰ বাবে তুমি টিউশ্যন ল'ব পাৰিবা, টিউশ্যন ল'ব লাগে, জৰুৰী, ইম্পৰ্টেণ্ট, যাতে তুমি বস্তুবিলাক কনচেপ্টবিলাক বুজি পোৱা। 1 নম্বৰ ছিটুৱেশ্যন। 2 নম্বৰ ছিটুৱেশ্যন, তুমি কলেজত গৈছা, যাই কলেজৰ ক্লাছত মন দিয়া নাই, এটা টিউশ্যন লৈ পেলাই থৈ দিছা যে টিউশ্যনত পঢ়িম দে, ক্লাছৰখিনি সময় নষ্ট কৰিম এনে অলপমান এনজয় কৰোঁ, এইটোৱে এনজয় কৰাৰ টাইম। টিউশ্যনত যাই পঢ়িছা সেইখিনি 3টা ছাবজেক্টৰে এটা টিউশ্যন। তো প্ৰথমে তুমি ক্লাছত গৈছা, তাৰপিছত টিউশ্যনত গৈছা, আৰু তাৰ পৰা ঘৰত আহিছা। যদি এইটো ছিটুৱেশ্যনত তুমি বিলং কৰা, দেন তোমাৰ দৰে মূৰ্খ নাই। কাৰণ তুমি বুজিব যদি চেষ্টা কৰা, তুমি যদি মিছাই কেৱল টিউশ্যনত বুজিব বুলি লৈছা, ক্লাছত গুৰুত্ব দিয়া নাই, তেন্তে তুমি ভুল কৰি আছা। চাবা, ছাবজেক্ট এটাত ভাল মাৰ্কছ কেনেকৈ পাবা? তুমি ছাবজেক্টটো পঢ়িলাও, টিউশ্যনত শিকিলাও, বুজিলাও, কিন্তু এইখিনি এনাফ নেকি? নহয়। তোমাৰ মাথাত বস্তুখিনি ৰৈ যাব লাগিব। তুমি ৰৈ যোৱা বস্তুখিনি পৰীক্ষাত লিখিব পাৰিব লাগিব। তো এই বস্তুখিনি কেতিয়া আহিব? যেতিয়া তুমি কেৱল টিউশ্যন কৰি বুজি লোৱাতে থমকি নোৰোৱা। সেইখিনি ঘৰত আহি প্ৰেক্টিচ কৰিব লাগিব, ৰিভিজন কৰিব লাগিব, যাৰ ফলত তোমাৰ মাথাত ৰৈ যাব বস্তুখিনি। আৰু মাথাত ৰৈ যোৱাটো ইম্পৰ্টেণ্ট। কেৱল শিকাটো ইম্পৰ্টেণ্ট নহয়, কেৱল বুজাটো ইম্পৰ্টেণ্ট নহয়, কেৱল ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট বুজাটো। যদি তুমি কেৱল বুজি পাইছা ফিজিক্সখিনি, যদি কেৱল বুজি পাইছা মেথছখিনি, কিন্তু তুমি আহি পেলাই ৰিভিজন দিয়া নাই, প্ৰেক্টিচ কৰা নাই, নিজকে টাইম দিয়া নাই পঢ়াত, তো তোমাৰ সেই টিউশ্যন লোৱাটো একেবাৰে ব্যৰ্থ, লাভ নাই। টিউশ্যনত গৈ শিকি ল'লোঁ, বুজি ল'লোঁ, ঘৰত আহি পেলাই পঢ়িলোঁ, ৰিভিজন দিলোঁ, হৈ গ'ল। তো টিউশ্যন ল'ব নালাগাৰ কি কাৰণ আছে? য়েছ, প্ৰব্লেমটো তাতেই। প্ৰব্লেমটো একেবাৰে টিউশ্যনত নহয়, প্ৰব্লেমটো হ'ল সময়ত, যে তোমাৰ সময় আছেনে নাই পঢ়িব। হাই ছেকেণ্ডাৰীৰ ছায়েন্স ষ্ট্ৰীমটো এনেকুৱা এটা বিষয় যে তুমি পঢ়িব বেছিকৈ লাগিব, শিকিব কমকৈ লাগে। কমকৈ শিকা, কমকৈ বুজা, আৰু বেছিকৈ পঢ়া। তুমি যদি পঢ়াত কমকৈ সময় দিছা, শিকাত বেছিকৈ সময় দিছা, তেনেহ'লে তোমাৰ ৰিজাল্ট সিমান এটা ভাল নহয়। তুমি যদি শিকিছা কমকৈ আৰু পঢ়িছা বেছিকৈ, ৰিভিজন বেছিকৈ দিছা, প্ৰেক্টিচ বেছিকৈ কৰিছা, তেতিয়াহ'লেহে তোমাৰ ৰিজাল্ট ভালৰ দিশে গৈ আছে। তো এই সময়খিনি ক'ত পাবা? এই সময়খিনি পাবা টাইম ৱেষ্ট নকৰি। কেনেকৈ? যদি তোমাৰ কলেজত টিচাৰ্ছে বঢ়িয়াকৈ বুজাইছে, ভালকৈ নোটছ দিছে, তেনেহ'লে কোনো কাৰণতে বেলেগ এটা টিউশ্যন নল'বা। আৰু যদি ভালকৈ নোটছ দিয়া নাই, ইয়াতকৈ যদি বেছি শিকিব লগা আছে, ভয় নকৰবা। তোমাক যিখিনি লাগে সেইখিনি এনাফ মেটেৰিয়েল ক্লাছত দি দিব। আৰু তাৰ ওপৰত তুমি যদি ঘৰত আহি NCERT বুক যিখিনি কিতাপ আছে সেইখিনি যদি পঢ়া, এনাফ ইনফৰমেশ্যন। আৰু তুমি ইনফৰমেশ্যন জানি শেষ কৰিব নোৱাৰা, ইণ্টাৰনেটত বহুত আছে। বা আৰু যদি বেছি ইনফৰমেশ্যন ল'ব ট্ৰাই কৰা, বেছি কনফিউজে হ'বা। তো ইমান চিন্তা কৰিব নালাগে, হাই ছেকেণ্ডাৰীৰ বস্তুবিলাক কেৱল বেছিক্স লেভেলতে আছে। তো তুমি যিমান বেছিকৈ শিকিবা, সিমান কনফিউজনহে হ'বা। তো যিখিনি আছে সেইখিনিয়ে ভালকৈ পঢ়া, প্ৰেক্টিচ কৰা, ৰিভিজন দিয়া, মাথাত সোমাই লোৱা। আৰু যদি কিবা কাৰণত তোমাৰ টিচাৰ্ছে শিকাবই পৰা নাই, বা নোটছ ভালকৈ পোৱা নাই, বহুত প্ৰব্লেম হৈ আছে বুজাওঁতে বা বুজি পাওঁতে, তেতিয়া সেইটো ছিটুৱেশ্যনতহে অনলি টিউশ্যন লোৱাটো মই প্ৰেফাৰ কৰোঁ। শেষত এক লাইনত কৈ দিওঁ যে সময় বহুত ইম্পৰ্টেণ্ট ছায়েন্স ষ্টুডেণ্টৰ কাৰণে। তুমি যদি পঢ়াত বেছি সময় দিছা, ৰিভিজনত বেছি সময় দিছা শিকাতকৈ, তেনেহ'লে তোমাৰ বেছি ভাল ৰিজাল্ট হ'ব। যদি তুমি কলেজত বুজি পাইছা, দেন ইমান টেনশ্যন লৈ নাথাকি ঘৰত অলপমান পঢ়াত টাইম দিয়া, বুজি পাবা টিউশ্যন নোলোৱাকৈয়ে। আৰু যদি এনেকুৱা হৈছে যে তুমি একদমেই বুজি পোৱা নাই, কোনোবা এজন লাগে গাইড কৰিব কনষ্টেণ্টলি, সেইটো ছিটুৱেশ্যনতহে অনলি টিউশ্যন ল'বা। আৰু ঘৰত আহি তাৰ পিছতো পঢ়িব লাগিব তুমি, তোমাৰ অলপ কষ্ট হ'ব। তো আজিলৈ এইখিনিয়ে, কিবা কুৱেশ্যন থাকিলে ক'বা।